ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা আজি এক সম্বৰ্ধনা সভা আয়োজন কৰা হৈছিল। লগতে নতুনকৈ নগাঁও জিলা সমিতিখন গঠন কৰাও হ'ব আজি এই সম্বৰ্ধনাৰ পিছতেই। বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিমান হিচাপে ইয়াৰ পৰা নগাঁও অঞ্চলৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি আনি আজি সম্বৰ্ধনা জনাইছোঁ, মানপত্ৰ দিছোঁ, গামোচা দিছোঁ, জাপি দিছোঁ আৰু লগতে সেই বিদ্যালয়বিলাকৰ প্ৰধানসকলকো ইয়ালৈ মাতি আনি আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ যিটো ৰাষ্ট্ৰীয় কাৰ্যকৰণী আছে তাৰ কাৰ্যকৰী সভাপতি আছে আপোনাৰ কিৰণ গগৈ ছাৰ, তেখেত আছে, আমাৰ ৰাজ্যিক সম্পাদক আহিছে বলৰাম দাস ছাৰ, আৰু তেখেতসকলৰ উপস্থিত সাংবাদিকৰ কাৰণে যথেষ্ট কাম কৰা হ'ব এই ভাৰতীয় সাংবাদিক সংঘৰ ফালৰ পৰা। আৰু অহা আগষ্ট মাহত অসমত এখন কনভেনশ্যন হ'বলৈ গৈ আছে সাংবাদিকসকলৰ বাবে। ইউথ ফেষ্টিভেল যেনেকৈ হয়, কাৰ্বি ফেষ্টিভেল যেনেকৈ হয়, তেনেকৈ সাংবাদিকৰ এটা ফেষ্টিভেল হ'ব, জাৰ্ণেলিষ্ট ফেষ্টিভেল, আৰু বহু ঘোষণা আছে সকলো সাংবাদিকৰ কাৰণে, আপোনাৰ কাৰণে, আমাৰ কাৰণে। সেইকাৰণে আমি বাট চাই ৰৈছোঁ আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আজি প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰী, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। প্ৰায় 19-20খনমান মহাবিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধানক আমি মাতি আনিছোঁ আৰু তেওঁলোককো আমি মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।